জীৱনটো কি? যদি আমি এখন গাড়ীৰ লগত তুলনা কৰোঁ তেন্তে জীৱনটো এখন গাড়ীৰ নিচিনা। যদি আপুনি ৰৈ যায় তেন্তে আপোনাতকৈ পিছত থকাবোৰ আপোনাতকৈ বহুত আগবাঢ়ি যাব। গতিকে কেতিয়াও ৰৈ নাযাব। স্পীড ব্ৰেকাৰৰ দৰে সমস্যাবোৰ থাকিলেও ধৈৰ্য সহকাৰে আগবাঢ়ি যাব। কাৰণ এবাৰ ৰৈ গ'লে পুনৰ যাত্ৰা আৰম্ভ কৰা বৰ কঠিন হৈ পৰে। আপুনি এলেহুৱা হৈ পৰিব। সময় আছে বুলি ভাবি বহি থাকোঁতে কাছ আৰু শহাপহুৰ কাহিনীটো শহাপহুটোৰ নিচিনা হ'ব। গতিকে আগবাঢ়ি যাওঁতে জীৱন বাটত থকা সৰু সৰু বস্তুবোৰৰ বা সৰু সৰু কথাবোৰৰ মূল্য বুজিবলৈ চেষ্টা কৰি ৰাস্তাত পৰি থকা শিলৰ মূল্য তেতিয়াহে বুজি পোৱা যায় যেতিয়া গভীৰ অন্ধকাৰ ৰাস্তাত এজাক কুকুৰে বাট এৰি নিদিয়ে। আপোনাৰ লক্ষ্য কি সেয়া আনে কেতিয়াও চাব নোৱাৰে। গতিকে আপোনাৰ লক্ষ্যৰ কথা আনক অৱগত নকৰাব। এই কথাটো সদায় মনত ৰাখিব। আপোনাৰ উদ্দেশ্য কি তাক লৈ কোনেও চিন্তা নকৰে। আপোনাৰ লক্ষ্য কি তাক লৈ কোনেও খবৰ নাৰাখে। কাৰণ আপুনি জীৱনত কি কৰিব বিচাৰিছে সেয়া কোনেও জানিব নিবিচাৰে। মানুহে কেৱল এটাই লক্ষ্য কৰে, এটাই মনত ৰাখে, সেয়া হ'ল আপুনি কৰা কামৰ ফলাফল। আপোনাৰ ভিতৰত থকা দুৰ্বলতা, দুখ সেইসকলেহে বিচাৰি পায় যাৰ আপোনাৰ সন্মুখী হোৱাটো বাদেই কথা পাতিবলৈ সাহস নাথাকে। সেয়েহে নিজক সক্ষম কৰক, যোগ্যতা বঢ়াওক। কাৰণ জীৱনটোৱে আপোনাক সেয়া নিদিয়ে যি আপুনি বিচাৰিছে। জীৱনটোৱে আপোনাক সেয়াহে দিব যি পোৱাৰ বাবে আপুনি যোগ্য। আপোনাৰ জীৱনত মাত্ৰ দুটাই মূল্যৱান সম্পত্তি আছে, সময় আৰু উশাহ। এই দুয়োটা এটা পইচাৰ ইপিঠি সিপিঠি, দুয়োটাই নিশ্চিত আৰু সীমিত। গতিকে জানি বুজিহে খৰচ কৰিব। বাকী সকলো হয়তো ধূলি নহ'লে আপোনাৰ বিভ্ৰান্তি। আনৰ সফলতাৰ কথা জানিবলৈ ইচ্ছা কৰাতকৈ নিজৰ সফলতাৰ ওপৰত কাম কৰক। কাৰণ যদি আপুনি বাহানা বনাই আছে তেন্তে আনক নহয় নিজকহে মূৰ্খ সজাই আছে। আনৰ সন্মুখত ইমানো তললৈ নানামিব যে আনে আপোনাক উঠিবলৈ এবাৰো সুবিধা নিদিব। যদি তললৈ নামিব বিচাৰিছে তেন্তে নিজৰ পিতৃ মাতৃৰ ওচৰতহে তললৈ নামিব। কাৰণ যিমানেই আপুনি তললৈ নামিব সিমানেই আপোনাৰ পিতৃ মাতৃয়ে আপোনাক ওপৰলৈ। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।